Hello everyone. আজি ক্লাস 3 বিজ্ঞানৰ পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা লেসন 1 ৰ কোৱেশ্চন আনসাৰ লৈ আইছো। ইয়াত থকা কিছুমান শব্দ অলপমান ভুল হ'ব পাৰে, মানে টাইপিংত অলপমান হেৰি হৈ যায় আৰু তো তোমালোকে সহ্যকৈ লিখিবা। আজি কোৱেশ্চন কেইটা আলোচনা কৰোঁ। 1 নম্বৰ, পদাৰ্থ বা বস্তু কাক বোলে? উত্তৰ, চকুৰে দেখা, শৰীৰৰ কোনো অংশ চুলে গম পোৱা, নাকেৰে গোন্ধ পোৱা সকলোবোৰে বস্তু বা পদাৰ্থ। 2 নম্বৰ, পদাৰ্থৰ আয়তন কাক বোলে? বস্তু এটাই আগৰা ঠাই কিনে পদাৰ্থটোৰ আয়তন। প্ৰাকৃতিক বস্তু কি? যিবোৰ বস্তু প্ৰকৃতিৰ পৰা লাভ কৰা যায়, যেনে শিল, বালি, মাটি, গছ, ফলমূল, লোহা আদিবোৰক প্ৰাকৃতিক বস্তু বোলে। পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি? পদাৰ্থৰ অৱস্থা 3টা, সেইকেইটা হ'ল গোটা বা কঠিন, জলীয় অৱস্থা আৰু গেছীয় অৱস্থা। 5 নম্বৰ, কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে? নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থবোৰক কঠিন অৱস্থাত থকা পদাৰ্থ বোলে। জলীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে? নিৰ্দিষ্ট আয়তন থকা কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক জলীয় অৱস্থা থকা পদাৰ্থ বোলে। 6 নম্বৰ, গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে? নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয় অৱস্থাত থকা পদাৰ্থ বোলে। 6 নম্বৰ, কঠিন আৰু জলীয় অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি? কঠিন অৱস্থাত থকা পদাৰ্থবোৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে। বস্তু এটা দেখিবলৈ যেনেকুৱা সেই বস্তুটোৰ আকৃতি, কিন্তু জলীয় পদাৰ্থৰ নিজৰ আকৃতি নাই, যি পাত্ৰত থোৱা হয় তাৰে আকৃতি লয়। 7 নম্বৰ, জলীয় আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি? জলীয় পদাৰ্থৰ নিজৰ আকৃতি নাই, কিন্তু আয়তন আছে, কিন্তু গেছীয় পদাৰ্থৰ আকৃতিও নাই আৰু আয়তনো নাই। 7 নম্বৰ, নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম লিখা। নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম হ'ল পানী, গাখীৰ, মিঠাতেল, পেট্ৰল, ডিজেল, ফেনাইল আদি। 8 নম্বৰ, পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়? পানী চেঁচা হ'লে বৰফ হয় আৰু বৰফ তাপ পালে পানী হয়। পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয়? পানী তপত কৰিলে ভাপ হয় আৰু ভাপবোৰ ওপৰলৈ গৈ জলীয় বাষ্পৰ লগত মিহলি হৈ ভাপবোৰ পানী হয়। শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। উদাহৰণ, ৰবৰ টুকুৰা এবিধ কঠিন বস্তু হয় নহয়? হয়। উত্তৰ হয়। প্ৰাকৃতিক বস্তুবোৰ নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে নোৱাৰে? উত্তৰ, নোৱাৰে। 9 পানীৰ বাবে ঠাই আগুৰে নাগুৰে? উত্তৰ, আগুৰে। ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে নাই? উত্তৰ, নাই। এটা বস্তু আয়তন একে আকৃতি বেলেগ বেলেগ কৰিব পাৰি নোৱাৰি? উত্তৰ, পাৰি। কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে নাই? উত্তৰ, আছে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আৰু এনেকুৱা ভিডিঅ' পাবলৈ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। অসম জাতীয় বিদ্যালয়ৰ যিমান কুৱেশ্যন আনসাৰ আমাৰ এইটো চেনেলত পাবা। তো আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই।